হয়, আমি নৈ পৰীয়া হিচাপে আজি অনুভৱ কৰিছোঁ। আজি গৰম বা এইকেইদিন যিটো গৰম দিছে, উৎকট গৰম, মানে 40-42 তেনেকুৱা হৈ পৰিছে। মানে সেইটো হৈছে মানে গছ-গছনি কটাৰ কাৰণে হৈছে নেকি বুলি আমি অনুভৱ কৰোঁ। আমি সেইটো কাৰণে কৈছোঁ যে ৰাইজক আহ্বান জনাব বিচাৰিছোঁ যে গছ-গছনি ৰুব লাগে। এতিয়া গছ-গছনি নোহোৱাৰ কাৰণে এতিয়া পানী নোহোৱা হৈছে। এতিয়া এই ভাদ, আহিন, কাতি মাহততো পানী পূৰা ইয়াত থাকেই। এতিয়া নদী শুকাই গৈছে, মাছ মৰি গৈছে, আৰু ইয়াৰ স্থানীয় ৰাইজে ইয়াৰ নদীখনৰ পৰা মাছ ধৰি কৰি খাটি পেলাই এনেকুৱা খায়, চলে, জীৱ-জন্তু খায়। এতিয়া হেৰিবিলাক পুখুৰীবিলাকেই শুকাই গৈছে। পানী খাবলৈ গৰু ম'হ পানী খাবলৈ নোহোৱা হৈছে। সেইটো কাৰণে এতিয়া আমি এবাৰ অনুভৱ কৰিছোঁ এইটো ভাল লক্ষণ নহয়, এইটো অশুভ সংকেত। আগত এনেকুৱা ধৰণৰ হোৱা নাছিলে, এইবাৰ মানে বহুত বেছি হৈছে। 70% মানে এতিয়া পানী নাই আৰু 20%হে আছে। আৰু অলপ এনেকুৱা হৈ থাকিলেতো আৰু পানী পূৰা নদীখন শুকাই যাব, মৰুভূমিত পৰিণত হ'ব। ৰাইজক সেইটো আহ্বান জনাইছোঁ যে ৰাইজে গছ-গছনি ৰুৱক, পৃথিৱীখন আকৌ সেউজীয়া কৰি তোলক, সেইটোৱে আহ্বান।